প্ৰথম কথা হৈছে আপোনালোকে সকলোৱে হয়তো অৱগত তেখেতে কিমান দূৰ উন্নতি কৰিছে। প্ৰথম কথা হৈছে মই এজন ফকিৰাগামৰ বাসিন্দা। মই বিগত যুগ যুগ ধৰি যিখিনি মানে আমাৰ মেজৰ সমস্যা আছিলে, আমাৰ ৰাস্তা ঘাটৰ যিটো সমস্যা এতিয়ালৈকে উন্নতি কৰা নাই। আৰু প্ৰথমত অৰূপ কুমাৰ দে ডাঙৰীয়া এটা কমিউনিয়েল মানে আপোনাৰ আমাৰ মানে BTCৰ ভিতৰত যদি এজন আছে কমিউনিয়েলে, এইটো হৈছে অৰূপ কুমাৰ দে, যিটো আমাৰ MCLA হৈ বৰ্তমানৰ মানে ফকিৰাগামৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ভোট লৈ MCLA হোৱাৰ পিছত আজিৰ ডেটত সি এখন EMত দায়িত্বত আছে। তো তেখেতৰ যিটো গধুৰ দায়িত্ব, ফকিৰাগাম সমষ্টিৰ চিন্তা কৰিব লাগিছিল। ফকিৰাগামৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে এটা আমি যুগ যুগ ধৰি যিটো আমাৰ এটা ভাতৃত্ববোধৰ এটা আমাৰ কি আছিলে, এইটো কিন্তু অৰূপ কুমাৰ দে আমাৰ মাজত এটা বিনষ্ট কৰাৰ চেষ্টা কৰি আছে। আপোনালোকে সকলোৱে হয়তো অৱগত, বিগত সময়ত তেখেতৰ ভাষ্যবিলাক তেখেতে কৈ থাকে সংখ্যালঘুৰ দবদবানি ইয়াত নচলিব, আৰু বিভিন্ন ধৰণৰ তেখেতৰ PSকো এবাৰ আপোনালোকে গৰুলি কৰি মাৰিলে বাংলাদেশীৰ নাম লৈ কিবা কিবি, এইবিলাক মানে এটা জনপ্ৰতিনিধিৰ মন্তব্য হ'ব নালাগে। আমি সদায় বিচাৰোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি যুগ যুগ ধৰি ফকিৰাগামত একেলগে মিলা প্ৰীতিত আছোঁ, আৰু আগন্তুক দিনতো একেলগে থাকিব বিচাৰোঁ। কিন্তু তেখেতে অহাৰ পিছত আমাৰ মাজত এটা ভাতৃত্ববোধৰ মানে এটা যিটো মিলা প্ৰীতি আছে, এইটো বিনষ্ট কৰাৰ চেষ্টা কৰি আছে। বিভিন্ন টাইমত আমি দেখি আছোঁ এইবিলাক। 100% গাদ্দাৰি কৰিছে। আজিৰ দিনত তেখেতৰ লগত যিসকলে আমাৰ মুছলমান BJP কৰি আছে, তেখেতসকলক কি দিছে? আজিৰ দিনত আমাৰ সংখ্যালঘু এলেকাত অকল খালী অৰুণোদয়ৰ ফৰ্মবিলাক দিয়ে। তেখেতে একচুৱেলি আপোনালোকে এবাৰ খবৰ ল'ব যে যিসকল আমাৰ BJP কৰে মুছলমান লোক আছে, যিবিলাক সংখ্যালঘু লোক BJP আজিৰ দিনত কৰি আছে ফকিৰাগামত, একদম ধৰি লওক একদম BJP কৰি আছে, অকল ফৰ্ম দিয়ে, অৰুণোদয়ৰ ফৰ্ম লৈ গাঁৱে ভূঞে কৰি ফুৰিব। কোনো ধৰণৰ উন্নতি, ৰাস্তা ঘাটৰ উন্নতি আজিৰ দিনত আমাৰ সংখ্যালঘু যিসকল BJPৰ ৱাৰ্কাৰ আছে, আপোনাৰ তেখেতসকলক সুধিব যে আপোনালোকে কোনটো ৰাস্তাত আমাৰ অৰূপ কুমাৰ দে আপোনাৰ নেতৃত্বত কৰিছে। BJPৰ যিসকল আমাৰ সংখ্যালঘু নেতা আছে তেখেতসকলক সুধিব। তেখেতসকলে অৰুণোদয়ৰ ফৰ্ম আনিব, গোটেই মানে আমাৰ মহিলাখিনিক মাতি কিনে এই অৰুণোদয়ৰ যিটো ৰাজনীতি, এইটো ৰাজনীতি ফকিৰাগাম সমষ্টিত কৰি আছে আমাৰ মাইনৰিটি মানুহখিনিক লৈ। হয়তো এতিয়া বুজি পাব মাইনৰিটি মানুহখিনিয়ে যে বিগত 5টা বছৰ ধৰি আমাক এই অৰুণোদয়ৰ ৰাজনীতিটো কৰি আছে, এইটো ৰাজনীতি এতিয়া বন্ধ হ'ব। আজিৰ দিনতো কিছুদিন আগত এনেকুৱা হৈছিলে, নিৰ্বাচনৰ আগত যিসকল BJP কৰে আমাৰ সমষ্টিত সকলো নেতাক মাতি এই অৰুণোদয়ৰ ফৰ্মবিলাক দিছে। আৰু অৰুণোদয়ৰ ফৰ্মবিলাক একচুৱেলি কাৰ থ্ৰুত হ'ব লাগে? মইতো জনাত মানে এটা MLAৰ থ্ৰুতহে হয় বস্তুখিনি, অৰুণোদয়ৰ যিটো ছিষ্টেম। কিন্তু তেখেতসকলৰ BJPৰ নেতাবিলাকে এই ফৰ্ম লৈ প্ৰতিটো মানুহক আশা দি আছে, আৰু অৰুণোদয়ৰ ফৰ্মৰ নামত BJPৰ মিটিঙত নগ'লে অৰুণোদয় কাটা খাব, কিবা কিবি ধৰণৰ এইবিলাক আমি শুনি থাকোঁ বিভিন্ন সময়ত। অৰূপ কুমাৰ দে কিমান দূৰ উন্নয়ন কৰিছে, তথা যিবিলাক স্বাস্থ্যৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ যিকোনো মানে উন্নয়ন কেনেকুৱা কৰিছে বুলি আপুনি ভাবে? আমাৰ ফকিৰাগামত এটা দীৰ্ঘদিনীয়া এটা সমস্যা আছে। এই আমাৰ যিটো ফ্লাইঅভাৰ ব্ৰিজৰ কথা কৈছোঁ, ফকিৰাগামত গেট যেতিয়া পৰে আমাৰ বিভিন্ন সমস্যা হয়। আৰু যোৱাবাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিলে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিজে আহি ইয়াত ফকিৰাগাম পুৰণি বজাৰত যিটো সভা পাতিছিলে, তেতিয়া নিৰ্বাচনী প্ৰচাৰতে কৈছিলে যে যদি অৰূপ কুমাৰ ডাঙৰীয়া জিকে তাৰপিছত এইটো ফ্লাইঅভাৰ ব্ৰিজৰ কামটো কৰা হ'ব। কিন্তু আজিলৈকে নহ'ল। আৰু যিটো আমাৰ হস্পিটেল আছে ফকিৰাগামত, এই হস্পিটেলটোত যিখিনি উন্নতি কৰিব লাগিছিল, যিখিনি আমাৰ বেড থাকিব লাগে, অক্সিজেনৰ যিটো ফেচিলিটি থাকিব লাগে, এইটো ফেচিলিটি নাই। আৰু 2 নম্বৰ এটা কি আছিলে, ডিমাণ্ড আছিলে, মই ডিমাণ্ডো দিছিলোঁ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিছিলে, মই মেমৰেণ্ডমো দিছিলোঁ। এই ফকিৰাগাম যিটো আমাৰ মহাবিদ্যালয় আছে, তাতে বিজ্ঞান শাখাটো এই ছায়েন্স ছিষ্টেমটো দিয়াৰ কথা আছিলে, আজিলৈকে দিয়া নাই। আৰু এইটো লৈ ৰবিৰাম ছাৰো মই চাইছিলোঁ, কিবা এটা এই এছেম্বলিতো কথাটো উত্থাপন হৈছে, কিন্তু আজিলৈকে হোৱা নাই। মই বস্তুটো বুজি নাপাওঁ কি কাৰণত নহয়। প্ৰথম কথা হৈছে আমি ৰাজনৈতিক দল নাচাওঁ। যোৱাবাৰো কিন্তু অৰূপ কুমাৰ দে আমাৰ ইয়াত আহিছিল। প্ৰথম আমি ভাবিছিলোঁ ভাল কাম কৰিব, এটা য়ং জেনেৰেশ্যনৰ এটা য়ং ল'ৰা আহি ওলাই আহিছে, আমি ভাল কাম কৰিব। আমি তেখেতক যোৱাবাৰ কিন্তু তাৰ এগেইনষ্টত কোনো ধৰণৰ মন্তব্য দিয়া নাই। BJP কৰক কি কৰক, ব্যক্তি হিচাপে বহুত ফিল্ডত কাম কৰিছিলে, কৰি কিনে এণ্ট্ৰি লৈছে। এণ্ট্ৰি লোৱাৰ পিছত তেখেতে মানে বুঢ়া আঙুলি দেখাই আছে মুছলমান লোকক। প্ৰথমত মুছলমানক আশা দিছে, এতিয়া আশাটো নাই। এতিয়া প্ৰথম কথা হৈছে ইয়াতে কেণ্ডিডেট BPF আছে, আমাৰ মুছলমান BPF আছে, UPPL আছে, আপোনাৰ UDF আছে, কংগ্ৰেছ আছে, এই 4টা যিটো এটা দল, ভাল দল, এই দল কেইটাৰ ভিতৰত আমাৰ মুছলমান প্ৰাৰ্থী আছে ইয়াত।
আৰু আমি যিটো 18 মে'ত এটা আমাৰ বিটিআৰ সমিতিৰ এটা কাৰ্যনিৰ্বাহ সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ যিটো 5টা জেনেৰেল অপেন সমষ্টি আছে নন এছ টি, এই 5টা সমষ্টিত আমি আমাৰ সংখ্যালঘু মানে জিকাৰ কাৰণে যদি আমাৰ এটা সুবিধা কৰি দিয়া যায়, আমি এই চিন্তাত কিন্তু আমাৰ সংগঠনটো অলপ কাম কৰি আছে। এতিয়ালৈকে আমি সিদ্ধান্তটো লোৱা নাই, যিহেতু জাষ্ট যোৱাকালি নমিনেশ্যন লাষ্ট ডেট গ'ল, 6 তাৰিখলৈকে উইড্ৰ ডেট আছে। আমি 7 তাৰিখত এটা বৈঠক কৰিম, কেন্দ্ৰীয় সমিতিও থাকিব আৰু আমাৰ জিলা সময়ৰ পৰ্যায়লৈকে বহি যিটো কৰিলে ভাল হয়, যাক সমৰ্থন কৰিলে ভাল হয়, আমি তাক মানে সমৰ্থন কৰিম। এতিয়ালৈকে আমি সিদ্ধান্তটো লোৱা নাই কাক মানে কি সমৰ্থন কৰিম। তো সত্ত্বেও কৈছোঁ, নেমচু প্ৰেমী, নেমচুক ভাল পোৱা, মনে মনে কিছু কথা আছে, সেই সন্দৰ্ভত মানে আপোনালোকে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, এতিয়ালৈকে লোৱা নাই, ল'ব। তো ঠিক আছে, মই এইটোৱে ক'ব বিচাৰিছোঁ যে ফকীৰাগ্ৰাম পৰিষদীয় সমষ্টিত অৰূপ কুমাৰ দে বিভিন্ন সময়ত বিস্ফোৰক মন্তব্য দি থাকে। এই মন্তব্যবিলাক আচলতে এজন প্ৰতিনিধি দিব পাৰে নে নোৱাৰে, আপুনি কি বুলি কয়? মই এইটো কথা অৰূপ কুমাৰৰ বিৰুদ্ধে অলৰেডি মই মন্তব্য নিজেও দিছোঁ, 2-3বাৰ অলৰেডি মন্তব্য দিছোঁ। তেখেতৰ যিবিলাক কথা বতৰা, এটা জনপ্ৰতিনিধিৰ এনেকুৱা ধৰণৰ মন্তব্য হ'ব নালাগে। এই যে যিটো আমাৰ সংখ্যালঘুৰ দবদবানি, এই যে কিবা এটা ৰিচেণ্টলি এটা এইবিলাক শব্দটো আমাক লোৱাই নচলে, যিটো আমিও এটা ছাত্ৰ সংগঠন কৰি আছোঁ, আমিও এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব দি আছোঁ। তেখেতৰ এটা জনপ্ৰতিনিধি, গোটেই ফকীৰাগ্ৰাম সমষ্টি বিভিন্ন জাতি জনগোষ্ঠীক লৈ এটা প্ৰতিনিধি কৰিছে আৰু আমাৰ সংখ্যালঘুৰ ভোটো লৈ তেখেতে আজি MCLA হৈছে, MCLA হোৱাৰ পিছত EM হৈছে। তাৰপিছত আমাৰ সংখ্যালঘু মানুহখিনিক যি হালে নিৰ্যাতন কৰি আছে, মই বিগত তাকতো মই অলৰেডি কৈ দিছোঁ যে সংখ্যালঘু এলেকা যদি তেখেতে উন্নতি কৰিছে, এটা অঞ্চল দেখক বা এটা গাঁও দেখক যে এইটো অঞ্চলত মই উন্নতি কৰিছোঁ অৰুণোদয়ৰ বাহিৰে। আৰু এই উন্নতি নকৰা পিছতো যদি তেখেতসকলে আমাৰ যিসকল গাঁও আছে, এই মাইনৰিটি গাঁওবিলাকত আহে, তেখেতকতো আমি পহুখেদা দিম, বৰ্জন কৰিম, একদম ক্লিয়াৰ কথা। অলৰেডি মই এই কথা কৈছোঁ আৰু আজিৰ দিনতো মই কওঁ তেখেতক বৰ্জন কৰিম আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।